নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব দন্ত দ প্ৰথম ছ দন্ত থ ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বৃহস্পতি তৃতীয় ঘৰত আছে বৃহস্পতিৰ তৃতীয় ঘৰত স্থিতি বেয়া নহয় এইটো ঘৰৰ পৰা বৃহস্পতিৰ দৃষ্টি থাকিব আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ ঘৰত আপোনালোকৰ ভাগ্যস্থানত আৰু আপোনালোকৰ ইনকামৰ ঘৰত বৃহস্পতিৰ স্থিতি যথেষ্ট ভাল মানে দৃষ্টি থাকিলেও যথেষ্ট ভাল বৃহস্পতিৰ স্থিতিতকৈও দৃষ্টি বেছি আশীৰ্বাদ স্বৰূপ বুলি ক'ব পাৰি বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত থকাৰ কাৰণে অপৰচুনিটি আহিব সুযোগ সুবিধা আহিব ৰাশিতে শুক্ৰ গ্ৰহটো আৰু আপোনালোকৰ ৰাহুৰ জ্যোতি থকাৰ কাৰণে যেহেতু শুক্ৰ গ্ৰহটো বৰ এটা ভাল গ্ৰহ নহয় অষ্টম ঘৰৰ অধিপতি আৰু তৃতীয় ঘৰৰ অধিপতি সো বৰ্তমান সময়ত লগ্নত যদিও আপোনালোকৰ তুংগী হৈ আছে ক্ৰিয়েটিভ টেলেণ্ট দিব আৰ্টিষ্টিক টেলেণ্টৰ ক্ষেত্ৰত যথেষ্ট ভাল কিন্তু স্বাস্থ্যজনিত ক্ষেত্ৰত ভাল নহ'ল পানী বেছিকৈ খাব এলাৰ্জিজনিত প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি গোটেইটো মাহে আছে সো বৰ্তমান সময়ত আপোনালোকে খুব ভালদৰে স্বাস্থ্যৰ যত্ন ল'ব পাৰিব লাগিব ইয়াতে মংগল গ্ৰহটোৰ চতুৰ্থ ঘৰত স্থিতি আছে গোটেইটো মাহে সো বৰ্তমান সময়ত ইয়াতে এক্সেক্টলি বেয়া বুলি ক'ব নোৱাৰি কিন্তু ৰোগৰ স্থানত আপোনালোকৰ ইয়াতে ৰবি আৰু বুধ 12 তাৰিখ আৰু 11 তাৰিখে গোচৰ কৰিব সো খৰচৰ ঘৰৰ পৰা যিহেতু গোচৰ কৰিব আপোনালোকৰ চকুৰ কমপ্লেইন আহিব পাৰে স্কিন ৰিলেটেড বা ইএনটি ৰিলেটেড ইস্যু আহিব পাৰে সো অলপ সাৱধান হৈ চলিব লাগিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত ৰবিৰ স্থিতি যথেষ্ট ভাল উপাৰ্জনৰ ঘৰত ৰবিৰ স্থিতি আপোনালোকক চৰকাৰী সেক্টৰৰ পৰা সহায় লাভ কৰোৱায় 12 তাৰিখলৈকে বিশেষ ভাল দেখা গৈছে আপোনালোকৰ বুধ গ্ৰহটোৰ স্থিতি 11 তাৰিখলৈকে আছে এইখিনি সময়ত যথেষ্ট ভাল কৰ্মস্থানৰ পৰা আপোনালোকৰ চাকৰি আৰু ব্যৱসায়টো একেলগে কভাৰ কৰি দিছো কাৰণ উপাৰ্জন আৰু ধন দুটা কৰ্মস্থানৰ সৈতে আপোনালোকৰ ৰিলেটেড বস্তু হয় বৃহস্পতি কৰ্মস্থানৰ মালিক হৈ কিনে যেহেতু তৃতীয় ঘৰত আছে কমিউনিকেশ্যন ৰিলেটেড ফিল্ডত য'ত আপোনালোকৰ সৰু সুৰা ভ্ৰমণ হৈ থাকে বা ইনফৰমেশ্যন টেকন'লজি অনাতাঁৰ মাধ্যমৰ ক্ষেত্ৰত বৰ্তমান সময়ত ভাল ইনফৰমেশ্যন টেকন'লজি বা ডিজিটেল মাৰ্কেটিং বা ডিজিটেল কিবা যদি আপোনালোকে কাম কৰি আছে অনলাইন মাধ্যমেৰে যদি কিবা ব্যৱসায় কৰি আছে তেতিয়াহ'লে বৰ্তমান সময়ত ভাল ব্যৱসায়ৰ ক্ষেত্ৰত কেতু থকাৰ কাৰণে পাৰ্টনাৰশ্বিপৰ সৈতে এইখিনি সময়ত অলপ বিৰক্তি ভাৱ আনিব পাৰে আপোনালোকে সাৱধান হৈ চলিব পাৰিব লাগিব ধনস্থানৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ চতুৰ্থ ঘৰত আছে এইটো ঘৰ মংগল গ্ৰহটোৰ দিগবলৰ সম্পূৰ্ণ অপজিটত হৈ যায় সো বৰ্তমান সময়ত ধনত সেভিংছৰ ক্ষেত্ৰত অলপ অধিক কষ্ট কৰিব লাগিব সেভিংছৰ ক্ষেত্ৰত বৰ এটা ভাল নহয় ৰবি আপোনালোকৰ চাকৰি বা সাৰ্ভিসৰ ঘৰৰ মালিক হৈ যেহেতু ইচ্ছাপূৰ্তিৰ ঘৰ 12 তাৰিখলৈকে আছে 12 তাৰিখলৈকে আপোনালোকৰ এইখিনি সময়ত কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বেয়া নহয় আপোনালোকৰ সাৰ্ভিসৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে ৰাহুৰ লগ্নত স্থিতিয়ে ক্ৰিয়েটিভ টেলেণ্ট দিব কিন্তু আপোনালোকৰ ভুল ডিসিশনো কৰাব পাৰে এইখিনি সময়ত খুব ধৈৰ্য ধৰি চলিব পাৰিব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চলে ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে চতুৰ্থ ঘৰত আছে ভাগ্যস্থানৰ মালিক মংগল গ্ৰহটো আৰু পিতাস্থানৰ মালিক হয় মংগল গ্ৰহটো ইয়াতে দৃষ্টিও নাই সো বৰ্তমান সময়ত মংগল গ্ৰহটো বক্ৰী হৈ থকাৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে অলপ মতানৈক্য হ'ব পাৰে এইখিনি সময়ত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ভাল আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে এইমাত্ৰ কৈছো যে আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে মতানৈক্য হ'ব পাৰে কিন্তু আপোনালোকে সাপোৰ্ট পাব কাৰণ বৃহস্পতিৰ দৃষ্টি আছে ৰাহুৰো দৃষ্টি আছে সেইকাৰণেও কৈছিলো যে কনফিউজন ক্ৰিয়েট হ'ব কিন্তু আপোনালোকে সাপোৰ্ট নিশ্চয় পাব পাৰিব কনফিউজনখিনি আঁতৰাই চলিব পাৰিলে ভাল হ'ব ধৰ্মিক কৰ্মিক ক্ষেত্ৰত ভালে দেখা গৈছে আপোনালোকৰ ইয়াতে প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত 12 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে 11 তাৰিখলৈকে বুধৰ দৃষ্টি আছে ৰাহুৰ দৃষ্টি আছে সব বৰ্তমান সময়ত অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে ইগো ক্লাছ হ'ব পাৰে এইখিনি সময়ত ইগো ক্লাছ হ'ব নিদিব যে আপুনিয়ে জানে বা আপোনাৰ পাৰ্টনাৰজনীয়ে নাজানে এনেকুৱা ধৰণৰ বৰ্তমান নচলিব অন্যথা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো ফাট মেলিব পাৰে বৰ্তমান সময়ত সন্দেহক বেছি প্ৰশ্ৰয় নিদিব বিবাহিতসকলৰ কাৰণে কৈছে বিবাহিতসকলৰ কাৰণে কেতুৰ স্থিতি এইটো এটা আসলতে কি হয় কেতুই কিছুমান ক্ষেত্ৰত ভাল দিয়ে যদি আপোনালোকে বৈবাহিক জীৱনত পাৰ্টনাৰশ্বিপত কিবা যদি কাম কৰি আছে নিজৰ হাজবেণ্ড ওয়াইফে যদি আপোনালোকে একেলগে কিবা এটা কাম কৰি আছে সেইটো ক্ষেত্ৰত ভাল কেৱল পাৰ্টনাৰশ্বিপত আপোনালোকে যদি বাহিৰা মানুহৰ সৈতে কাম কৰি আছে যাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিবলৈ টান তেতিয়াহ'লে অলপ বেছি সাৱধান হৈ চলিব পাৰিব লাগিব কাৰণ এইখিনি সময়ত কেতুৰ ফালৰ পৰা বিৰক্তি ভাৱ আনিব পাৰে আপুনি যাৰ সৈতে কাম কৰে তেওঁৰ সৈতে বিৰক্তি ভাৱ অহাটো স্বাভাৱিক
এতিয়া বৈবাহিক জীৱনৰ ক্ষেত্ৰত ক'লো অলপ বিৰক্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ থাকিব পাৰে, এণ্টাৰটেইনমেণ্টৰ ছাইডটো অকণমান মাইনাছ পইণ্ট হৈ থাকিব পাৰে। এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰত ইয়াতে মংগল আছে, মালিক হৈছে বুধ গ্ৰহটো। বুধ গ্ৰহটো 11 তাৰিখলৈকে ইচ্ছাপূৰ্তিৰ ঘৰত আছে, যথেষ্ট ভাল। মংগল গ্ৰহটোৰ স্থিতি থকাৰ কাৰণে অলপ অধৈৰ্য দেখা দিব পাৰে, কিন্তু কষ্ট কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত ভালে দেখা গৈছে। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ 12 তাৰিখলৈকে ৰবিৰ দৃষ্টি আৰু বুধৰ দৃষ্টি আছে, 11 তাৰিখলৈকে ৰাহুৰ গোটেইটো মাহেৰ দৃষ্টি আছে। চ' বৰ্তমান সময়ছোৱাত যথেষ্ট ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যদি ইনফৰমেশ্যন টেকন'লজি বা কমিউনিকেশ্যন ৰিলেটেড ইলেক্ট্ৰনিক্স যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। আপোনালোকৰ যদি আৰ্টিষ্টিক টেলেণ্টৰ সৈতে জড়িত হৈ কিবা যদি কাম কৰি আছে, ফৰ এক্সাম্পল আপোনালোকে যদি মেকআপ আৰ্টিষ্ট হৈ কাম কৰি আছে, এজ এ এক্টৰ বা এক্ট্ৰেছ হিচাপে কাম কৰি আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত যথেষ্ট ভাল দেখা গৈছে। সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই দুটা ক্ষেত্ৰতে আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিষ্টাৰ্বেঞ্চ আহিব পাৰে। ঘৰুৱা পৰিৱেশটো আপোনালোকৰ ডিষ্টাৰ্ব থাকিব পাৰে, কাৰণ শনিৰ তৃতীয় দৃষ্টি পৰি আছে আপোনালোকৰ ঘৰুৱা স্থানত। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ সাধাৰণ শিক্ষা বা উচ্চ শিক্ষা দুটা ক্ষেত্ৰতে কম যে অলপ ধৈৰ্য ধৰি টাইম টেবুল বনাই পঢ়ক, তেতিয়াহ'লে বহুতে ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।